এখন পানীত চলা চাইকেল বিশেষ চাইকেলেৰে চমক সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত। শিৱসাগৰৰ যুৱক শুভাশিষ শৰ্মা এতিয়ালৈ 25টা বিভিন্ন উদ্ভাৱনী সামগ্ৰীৰে ইণ্ডিয়াৰ বুকছ অফ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে শুভাশিষে। শিৱসাগৰ জিলাৰ হলগুৰিৰ সুসন্তান শুভাশিষ শৰ্মাই নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনৰ বাবে ইণ্ডিয়াৰ বুকছ অফ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। শুভাশিষে ৰুটিৰ মেকাৰ, একুৰিয়াম, উষ্ণতাৰ জোখাৰ যন্ত্ৰকে ধৰি মুঠ 8টাকৈ যন্ত্ৰৰ উদ্ভাৱন কৰি ৰাজ্যৰ লগতে সমগ্ৰ ভাৰততে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বৰ্তমান যুৱকজনে পানীত চলাব পৰা এখন চাইকেল উদ্ভাৱন কৰি চমক সৃষ্টি কৰিছে ৰাজ্যবাসীৰ মাজত। অসমৰ বহু ঠাইত কৃত্ৰিম বানপানীৰ বাবে ৰাইজৰ বহু অসুবিধাৰ সন্মুখীন হয়। সেয়েহে শুভাশিষে নিৰ্মাণ কৰি উলিয়াইছে এই চাইকেলখন, আৰু এই চাইকেলখনে ৰাইজৰ মাজত যথেষ্ট সকাহ প্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰিছে শুভাশিষে। এইগৰাকী প্ৰতিভাসম্পন্ন যুৱকলৈ আমাৰ তৰফৰ পৰাও থাকিল অলেখ শুভকামনা। মোৰ নাম শ্ৰী শুভাশিষ শৰ্মা। মই শিৱসাগৰ জিলাৰ হলগুৰিৰ বাসী। মই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডত 2023 চনৰ ছেপ্টেম্বৰ মাহত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই কিতাপটো মোক দিছিলে 8টা মডেলৰ বাবে। তাৰ ভিতৰত মৰণা মৰা যন্ত্ৰ, ৰুটি বেলা যন্ত্ৰ আৰু এখন পানীত চলা চাইকেল তথা চব্জি কটা যন্ত্ৰ, এনেধৰণৰ 8টা মডেলৰ বাবে মোক এই কিতাপটো দিছিলে। এই যিখন পানীত চলা চাইকেল, সেই চাইকেলখন বনাওঁতে মই সাধাৰণতে বনাইছিলোঁ এখন নিজৰ আত্মসন্তুষ্টিৰ বাবে, আত্মসন্তুষ্টি আৰু মনোৰঞ্জনৰ বাবে বনাইছিলোঁ। আৰু এখন যদি আমি অকণমান উন্নত কৰিব বিচাৰোঁ, তেনেহ'লে উন্নত কৰি বানপীড়িত অঞ্চলৰ বাবে যথেষ্ট সহায় হ'ব বুলি মই অনুভৱ কৰোঁ। এই চাইকেলখন বনাওঁতে মোক খৰচ হৈছিল প্ৰায় 10,000 টকা, যিটো বানপীড়িত অঞ্চলৰ নাও ব্যৱহাৰ কৰাতকৈ যথেষ্ট কম হয়। গতিকে মই ভাবোঁ বানপীড়িত অঞ্চলৰ বাবে যেতিয়া মই চাইকেলখন মডিফাই কৰিম, তেতিয়া নিশ্চয়কৈ ই সহায়ক হ'ব। চৰকাৰৰ প্ৰতি মই এইটোৱে আহ্বান জনাম যে আমাৰ দৰে কিছুমান ল'ৰা ছোৱালী থাকে যাৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো যথেষ্ট উন্নত নহয়, ইমান কৰিব নোৱাৰে এনেকুৱা কামবোৰ কৰিবলৈ, কিয়নো যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়। মই ব্যক্তিগতভাৱে মই একো আহ্বান নজনাওঁ, সমূহীয়াভাৱে মই আহ্বান জনাব বিচাৰোঁ চৰকাৰক যে আমাৰ দৰে ল'ৰা ছোৱালীসমূহক উলিয়াই নিবলৈ এখন প্লেটফৰ্ম দিয়ক তেওঁলোকে। কাৰণ চাওক, মই এটাই ক'ব সমূহীয়াভাৱে এইটো কাৰণে বিচাৰিছোঁ, কাৰণ অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই অকলে একো কৰিব নোৱাৰোঁ। যেতিয়া সমগ্ৰ ল'ৰা ছোৱালীসমূহ এনেকুৱা চিন্তাধাৰা থকা ল'ৰা ছোৱালীখিনি ওলাই আহিব, তেতিয়া নিশ্চয়কৈ দেশ তথা আমাৰ জাতিটোৰ বা অসমখনৰ বাবে নিশ্চয়কৈ গৌৰৱান্বিত বিষয় হ'ব বুলি মই ভাবোঁ। News Export, My News Channel.